নিউজ লাইভৰ 17 বছৰ সম্পূৰ্ণ হোৱা এই মুহূৰ্তত মই নিউজ লাইভৰ যিটো স্বত্বাধিকাৰ তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু লগতে হোল নিউজ লাইভ টিমলৈ মই অভিনন্দন জনাইছোঁ। অসম আৰু উত্তৰ পূৰ্বাঞ্চলত ইলেক্ট্ৰনিক মিডিয়াত প্ৰথম যিটো পদক্ষেপ আৰু এটা সকলোকে সাঙুৰি খুব পপুলাৰলি নিউজ পৰিৱেশন কৰা আৰু সকলো নৰ্থ ইষ্টৰ চুকে কোণে যিমান সমস্যাবিলাক নেশ্যনেল লেভেলত বা ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি ৰাইজৰ আগত উপস্থাপন কৰাত নিউজ লাইভে সফলভাৱে কাম কৰি আহিছে। আমি আগৰ সময়বিলাক যদি চাওঁ এটা সময় আছিলে য'ত আমাৰ ইলেক্ট্ৰনিক মিডিয়াবিলাকে ছাষ্টেইন হোৱা নাছিলে, কিন্তু নিউজ লাইভে 17 বছৰ কণ্টিনিউ ছাষ্টেইন হোৱাৰ লগতে কোনোদিনে ইয়াৰ জনপ্ৰিয়তা কমি যোৱা নাই। গতিকে আমি সকলো 17 বছৰত আনন্দিত হৈছোঁ, অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ আহি থকা সময়বোৰত নিউজ লাইভে আৰু অধিক আমাৰ অসমৰ বিটিআৰৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ আৰু বিভিন্ন ইণ্টাৰনেশ্যনেল নিউজবিলাক আমাৰ ৰাইজৰ ওচৰলৈ লৈ অহাত সফলভাৱে কাম কৰি যাব। মই আমাৰ নিউজ লাইভত বহুত দিনৰ পৰাই ইয়াত চিফ এডিটৰ হিচাপে কাম কৰি থকা জেৰিৰ হুছেইন ডাঙৰীয়া আৰু তেখেতৰ টীমক অভিনন্দন জনাইছোঁ। নিউজ লাইভে 17 বছৰ অতিক্ৰম কৰি 18 বছৰ ভৰি দিছে, তাৰ বাবে আমি আন্তৰিক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যে আমাৰ অসমীয়া সমাজখনৰ, অসমৰ সমগ্ৰ ৰাজ্যখনৰ শিক্ষা, সংস্কৃতি আদি, শিল্প বাণিজ্য আদি সকলো ক্ষেত্ৰতে অসমক আগবঢ়াই নিবৰ কাৰণে যি প্ৰচেষ্টা কৰিছে, সকলোকে পৰিচয় কৰাই দিছে, সেইমতে আগলৈকে আৰু অধিকভাৱে যাতে ফলপ্ৰসূভাৱে যে আগবঢ়াই নিব পাৰে।